এজাক বৰষুণতেই মহানগৰীত পুনৰ কৃত্ৰিম বান অনিলনগৰ নবীননগৰ হাতীগাঁৱত একাঠু পৰ্যন্ত পানী বানৰ বাবে এতিয়া ৰাজপথতেই বিকল হৈ পৰিছে শতাধিক বাহন বানত বুৰিল ৰুক্মিণী গাঁও ৱাৰলেছ আৰু নিশাৰে পৰা ঠাই ঠাই ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আমি দৃশ্য দেখুৱাইছো কেইবাটাও প্ৰান্তৰ এইদৰেই নলা নৰ্দমাৰ এককাল পৰ্যন্ত পানীৰে ৰাইজে অহা যোৱা কৰিবলগীয়া হৈছে আৰু জমৰ যাতনা ভুগিছে মহানগৰবাসীয়ে সতীৰ্থ হিৰকে দেখুৱাব সামগ্ৰিক পৰিৱেশ স্মাৰ্ট সিটি গুৱাহাটীত মেট্ৰ' ৰেল চলাৰ কথা আছিল সপোন দেখিছিল প্ৰতিশ্ৰুতিও দিছিল কিন্তু মেট্ৰ' ৰেল নাহিলে কি হ'ল এতিয়া গুৱাহাটীত চলিছে গলিয়ে গলিয়ে চলিছে বোট আৰু এই বোট লৈ এতিয়া মানুহে ইফালৰ পৰা সিফালে অহা যোৱা কৰিছে ইমূৰৰ পৰা সিমূৰলৈ গৈছে কিয়নো এতিয়া গুৱাহাটীত নাও ভূৰ কলৰ ভূৰ আৰু বতৰ বাহিৰে আন একো উপায় নোহোৱা হৈ গৈছে মানুহ চাওক এইদৰে মানুহে ৱালৰ ওপৰত উঠি ৰ'ব লগা হৈছে কোনোমতে বাচিব লগা হৈছে কিয়নো গুৱাহাটীত এতিয়া এজাক বৰষুণতে গুৱাহাটী বুৰ যায় আৰু এয়া গুৱাহাটীবাসীৰ বাবে এখন নতুন ছবি নহয় নতুন কথা নহয় এয়া গুৱাহাটীৰ পুৰণি চিনাকি এয়া গুৱাহাটীৰ এতিয়া ঐতিহ্যলৈ ৰূপান্তৰ হৈছে এয়া দুৰ্ভাগ্য এয়া দুৰাৱস্থা আপোনালোকক দেখুৱাইছোঁ কি এক অৱস্থা এখন অটো দেখুৱাম আপোনালোকক অটোখন সম্পূৰ্ণৰূপে পানীৰ তলত এখন অটো মূল পথৰ ওপৰত আছিলে অনিল নগৰত আৰু এই অটোখন এতিয়া সম্পূৰ্ণ পানীত ডুব গৈছে অটোখন আৰু উলিয়াই আনিব নোৱাৰিলে আগত চলি আছে বোট আৰু বোট কলৰ ভূৰ এই অৱস্থা এতিয়া গুৱাহাটীৰ যি দাঁতিকাষৰীয়া ঘৰসমূহ আছে আপোনালোকে যদি চাই এই ঘৰসমূহতো আপোনালোকে দেখিব একাঠু পৰ্যন্ত পানী ঘৰৰ ভিতৰত পানী সোমাইছে বয় বস্তু সামগ্ৰী কাপোৰ সকলো নষ্ট হৈ গৈছে কেৱল এজাক বৰষুণতে আচলতে এই অৱস্থা হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত চিন্তনীয় বিষয় আমি বাৰম্বাৰ কথা পাতোঁ আমাৰ লগত স্থানীয় লোক আছে আপোনালোক পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ মই কৈছোঁ যে আপোনালোকে এক প্ৰকাৰে বানপানীৰ মুখপাত্ৰ সদৃশ হৈ পৰিছে কিন্তু বাৰম্বাৰ কোৱাৰ পাছতো সমস্যাৰ সমাধান নহয় কি ক'ব আটাইতকৈ দুৰ্ভাগ্যজনক মই বাৰে বাৰে কৈছোঁ আটাইতকৈ দুৰ্ভাগ্যজনক আৰু আমাৰ দুখজনক কথা এইটোৱেই যে মানে বছৰি আমাৰ চৰকাৰ সলনি হৈছে কৈছোঁ আপোনাক উন্নয়ন মন্ত্ৰী সলনি হৈছে আমাৰ সংসদ সলনি হৈছে আমাৰ সলনি নহ'ল অনিল নগৰ নবীন নগৰ আজি 40 বছৰ ধৰি আমি এনেকৈয়ে ভুগি থাকিলোঁ প্ৰতিটো ঘৰতে এতিয়া পানী 3 ফুট 3.5 ফুট পানী কেনেকৈ থাকিব এতিয়া জলবন্দী গৃহবন্দী হৈ আছে মানুহ কোনো ওলাব পৰা নাই চাকৰিত যাব পৰা নাই আপোনাৰ এনেকুৱা পৰিস্থিতিত কেনেকৈ কৰিব কি কৰিব কেনেকৈ খাব দিন হাজিৰা কৰা লোক আছে আপোনাৰ ৰিক্সা চালক আছে কি কৰিব তেওঁলোকে সেইকাৰণে কৈছোঁ যে আমাৰ কথাও ভাবক শৰীৰৰ চৰকাৰ আমাৰ কথাও ভাবক আমাক অলপ চাওক আৰু আমাৰ পানীখিনি ডাইভাৰশ্যন কৰাৰ ব্যৱস্থা কৰক গানেৰে প্ৰতিবাদ কৰি আহিছে কিন্তু একো সমাধান হোৱা নাই এতিয়ালৈ আজি তাৰমানে এখন ৰেড কাৰ্পেট লৈ আহিছোঁ আজি আমাৰ MP বিজুলী বাইদেউৰ বাবে যাতে তেখেতে এই ৰেড কাৰ্পেটত উঠি গুৱাহাটীৰ গলিয়ে গলিয়ে বানপানী চাব পাৰে ৰেড কাৰ্পেট আনিছোঁ কোমল কোমল বিজুলীয়ে খোজ দিব কোমল কোমল হঠাতে আহি গ'ল পানী স্মাৰ্ট গুৱাহাটী ডুবি গ'ল পানীত BMW অদিয়ানা ৰছীৰে টানি গেৰেজত ভৰাম লাগে মানি হঠাতে মুঠৰ ওপৰত এতিয়া গুৱাহাটীত গাড়ীৰ লেভেল আৰু নাই গাড়ীৰ লেভেল উৰি গ'ল আৰু আমাৰ এটাই দুখ আমি ভোট দি পঠাইছিলোঁ বিজুলী কলিতাক কিন্তু she does not talk about Guwahati flood in parliament আজিলৈকে সংসদত এটা মাত নুফুটিল বানপানীৰ ওপৰত এইটোৱে আমাৰ দুখ এটি কণমানিক স্কুললৈ লৈ যাবলৈ আহিছে কিন্তু এয়া বানপানীৰ বাবে তেওঁলোকৰ যি অৱস্থা হৈছে স্কুললৈ যাব আহিছে বানপানীৰ কাৰণে ভয় লাগিছে নেকি বহুত পানী হৈছে স্কুলত পানী হৈছে ঘৰৰ পিনে আমাৰ ঘৰতো পানী স্কুল যাব পৰা নাই স্কুলত নিব পৰা নাই নাই স্কুলৰ পৰা আমাৰ ঘৰতো পানী তথাপি স্কুলত লৈ আহিছিলোঁ বাচ্চাটো যাব নোৱাৰিলোঁ বাইদেউ চাইদেউ চব একোৱে নাই চব তালা মাৰা আছে একদম পুৰা ইমান পানী হৈছে তাৰমানে ইমান যাবই নোৱাৰোঁ সোমাব নোৱাৰোঁ ইমান পানী হৈছে বাপৰে বাপ পানী ইমান পানী
এনেকৈ পানী দেখাই নাই নেকি এনেকৈ পানী বাপৰে বাপ আৰু এনেকৈ এনেকৈ থাকিবৰ পানী নেকি মানুহ বাপৰে বাপ ইমান কষ্টত ইমান ৰান্ধা বাঢ়ি কৰিব পৰা নাই টাইম বৰ্তন খাব পৰা নাই ক'ত চিলিণ্ডাৰো পোৱা নাই ইমান কৰি আছোঁ বিৰাট হাৰাশাস্তি পাই আছোঁ তো ইমান হাৰাশাস্তি কৰিলে আৰু কেনেকৈ থাকিম কওক হা সেইটো আমি আহ্বান কৰোঁ চৰকাৰৰ কাছত এয়া পৰিৱেশ দেখুৱাইছে চাওক স্কুললৈ যোৱা ল'ৰা ছোৱালী ঘূৰি যাব লগা হৈছে এই এফালে আপোনালোকক পৰিৱেশটোতো দেখুৱাইছোৱে কি এক কদৰ্য পৰিৱেশ মানুহ কিদৰে অহা যোৱা কৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক ছবি আৰু একো হ'ব নোৱাৰে আৰু গুৱাহাটী স্মাৰ্ট গুৱাহাটী বুলি কোৱা হয় কিন্তু স্মাৰ্ট গুৱাহাটীত মানুহে কিদৰে জীয়াই আছে সেই ছবিখন সকলোৱে দেখিছে সকলো বৰ্তমান কামত লাগিছে দাদা আপোনালোকে পুৱাৰে পৰা লাগি আছে হয় আমাৰ পুৱাৰ পৰা আমি আহিলোঁ আমাৰ ফাৰ্ষ্ট এজিআৰএফ টীম আহিছে এতিয়া চিভিল ডিফেন্স আহি পাইছে ফায়াৰ ইমাৰ্জেঞ্চিও এইমাত্ৰ আহি পাইছে আমাৰ যিমানখিনি আমাৰ পচিবল হৈছে আমি যিমানখিনি পাৰোঁ ৰেস্কিউ কৰিব চেষ্টা কৰি আছোঁ কেইখন বোট দিছে এতিয়ালৈকে আমাৰ দুখন নমালোঁ এতিয়া এখন নমাই আছে আৰু যদি দৰকাৰ হয় আমি আৰু আনাইলোঁ বৰ্তমানলৈকে আমি যিমান পাৰোঁ মানে চেষ্টা কৰিছোঁ যাতে যিমান জল্দি হয় আমাৰ কামখিনি হৈ যাব লাগে আৰু নোহোৱালৈকে থাকিব পানী শেষ নোহোৱালৈকে থাকিবই লাগিব যিহেতু এইটো আমাৰ দায়িত্ব আমি দায়িত্ব এটা লৈছোঁ আমি থাকিবই লাগিব দেখুৱাইছোঁ চাওক বোট আহি পাইছে এইদৰে বোটে মানুহ লৈ আহিছে আৰু এইদৰেই এতিয়া চলাচল কৰিছে এয়াই হৈছে এতিয়া স্বাভাৱিক জীৱন বুলি ক'লে যদি আমি গুৱাহাটীত স্বাভাৱিক জীৱন কি বুলি সুধোঁ এয়াই আমি স্বাভাৱিক জীৱন বুলি ক'ব লাগিব আৰু আমি পৰিৱেশটো আপোনালোকক দেখুৱাই গৈছোঁ আমি ৰাইজৰ কথাৰ দুখ দুৰ্দশাৰ বুজ লৈছোঁ ৰাইজৰ কথাও কৈছোঁ যে তেওঁলোকৰ কি অৱস্থা হৈছে এইদৰে এতিয়া এই পৰিৱেশৰ মাজত তেওঁলোকে এইদৰে এতিয়া চলা ফুৰা কৰিছে এয়াই হৈছে স্মাৰ্ট গুৱাহাটী এয়াই হৈছে স্মাৰ্ট চিটি ভিডিঅ' জাৰ্নেলিষ্ট দীপৰ সৈতে হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24